হেল্ল' ফ্ৰেণ্ডছ, যিহেতু এতিয়া তোমালোকে মেট্ৰিক পাছ কৰিলা, এতিয়া তোমালোকে ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'বা। হয়তো যোনসকল ছাত্ৰ ছাত্ৰী আছে HS ফাইনেল দিছে এইবাৰ আৰু ডিগ্ৰীত নামভৰ্তি কৰিব, তেখেতসকলৰ কাৰণে বহুতে ইম্পৰ্টেণ্ট এটা ডকুমেণ্ট আৰু এটা কাৰ্ড বুলি ক'ব পাৰে, সেইটো লাগিব আপোনালোকক। এইটো হৈছে তোমালোকৰ আপাৰ ID কাৰ্ড। আৰু আপাৰ ID কাৰ্ড তোমালোকে কেনেকৈ ক্ৰিয়েট কৰিবা আৰু কেনেকৈ ডাউনলোড কৰিব পাৰিবা তোমালোকৰ আপাৰ ID কাৰ্ডটো মই ইয়াতে তোমালোকক দেখাই দিম। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আপাৰ ID বনাবলৈ হ'লে তোমালোকে ডিজিলকাৰ এপটো ডাউনলোড কৰি ল'বা। ডিজিলকাৰ এপ ডাউনলোড কৰাৰ পিছতহে তোমালোকে আবেদন কৰিব পাৰিবা। ৱেবছাইটতো আবেদন কৰিব পাৰিবা, কিন্তু ৱেবছাইটত অলপ প্ৰব্লেম পাব পাৰে, সেইকাৰণে ডাইৰেক্ট তোমালোকে যদি এপটো ডাউনলোড কৰি লোৱা তেতিয়াহ'লে ভালকৈ আবেদন কৰিবলৈ পাৰিবা। আৰু এপটো মোৰ ডাউনলোড আছে, তোমালোকে ডাউনলোড কৰি ল'বা। ক'ব পাৰা ডিজিলকাৰ এপত তোমালোকে যেতিয়া লগ ইন কৰিবা আৰু ৰেজিষ্টাৰ কৰি ল'বা, তাৰপিছত তোমালোকে তলত যাবা। তলত যোৱাৰ পিছত এক্সপ্ল'ৰ মোৰ আছে, এক্সপ্ল'ৰ মোৰত ক্লিক কৰি দিবা। তাৰপিছত ইয়াতে তোমালোকে চাৰ্চ বাটনত চাৰ্চ কৰিবা আপাৰ ID বুলি। আপাৰ ID চাৰ্চ কৰাৰ লগে লগে আহি যাব, আপাৰ ID বুলি আহিছে, চাব পাৰা। তাৰপিছত ইয়াতে তোমালোকৰ নামটো থাকিব, ডেট অফ বাৰ্থটো থাকিব, জেণ্ডাৰ থাকিব, আইডেণ্টিটি ভেলু তোমালোকৰ যি আছে ডকুমেণ্টছ, যেনে আধাৰ কাৰ্ডৰ নাম্বাৰটো দি দিবা। আধাৰ কাৰ্ডৰ নাম্বাৰটো দিয়াৰ পিছত তোমালোকে আইডেণ্টিটি টাইপটো চুজ কৰিবা। ৰোল নাম্বাৰ দিবা নে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিবা নে, এনৰোল নাম্বাৰ দিবা নে, নিউ এডমিশ্যন নান কৰিবা। যি আছে তোমালোকৰ ৰোল নাম্বাৰটো দি দিবা, ৰোল নাম্বাৰ দিলে সুবিধা হয়। তাৰপিছত তোমালোকে গেট ডকুমেণ্টত ক্লিক কৰিলে তোমালোকৰ আপাৰ ID কাৰ্ডটো তোমালোকে লাভ কৰিবলৈ পাৰিবা। এইখিনিয়ে আছিলে প্ৰচেছটো। এনেকুৱাই তোমালোকে নিজৰ আপাৰ IDখন ডাউনলোড কৰি ল'ব পাৰিবা। আজিলৈ এইখিনিয়ে, ধন্যবাদ জনাইছোঁ।